ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি এম্পিয়াৰ বৰ্তনী সূত্ৰ কি হয় জানি অহা যিকোনো বন্ধ বৰ্তনীৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰ বিৰ ৰেখা অখণ্ড বৰ্তনীটোৰ মাজেৰে পাৰ হোৱা মুঠ বিদ্যুৎ প্ৰবাহৰ গুণৰ সমান এই বস্তুটো কি বুজায় এটা পোন তাৰ পৰিবাহী যেটো কলা ৰঙেৰে দিয়া হৈছে তাৰ ওপৰৰ ফালে প্ৰবাহ I গৈ আছে মানে কাৰেন্ট I গৈ আছে আমি জানো যে এটা যদি পোন তাৰ থাকে তেতিয়া তাৰ প্ৰবাহ চালিত হলে তাৰ চাৰিওফালে বৃত্তাকাৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ ৰেখা থাকিব এইটো ৰঙা আখৰে দিয়া হৈছে আৰু দিশটো কেনেকৈ হয় সোহতীয়া বুঢ়া আঙুলি নীতি ধৰি লোৱা যে এই ডটেড যেটো লাইন আছে এই ডালৰ যিকোনো এটা অংশ ধৰি লোৱা হল মন কৰিবা আমি বল ৰেখা খনৰ অংশহে লৈছো DL আমি তাৰ ডালৰ অংশ লোৱা নাই এই ৰেখাখনৰ সৰু এটা অংশ DL যদি হয় আৰু DL ত যদি B পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য থাকে তেতিয়া B আৰু DL ৰ যেটো ডট প্ৰডাক্ট কিবা এটা মান আহিব ঠিক আছে কিবা এটা মান আহিব তেতিয়া তেনেকে বেলেগ এটা ঠাইটো যদি DL লওঁ এইখিনিতে B ৰ লগত যদি ডট প্ৰডাক্ট কৰো হেতু কিবা এটা মান আহিব সম্পূৰ্ণ তাৰ ডালত যিমান সৰু সৰু DL আছে সকলোতে যিমান B ডট DL কৰি গৈ থাকো গুটেখিনি যোগ কৰিলে ক্লোজ ইন্টিগ্ৰেল অফ B ডট DL বুজাব আৰু এই B ডট DL ৰ মানটো হ'ব কিমান প্ৰবাহ চালিত হৈ আছে তাৰ মিউ নট টাইমছ তাৰ মানে B ডট DL ৰ যেটো ইন্টিগ্ৰেশন সমতাৰটোত হেতু হ'ব মিউ নট ইনটু মুঠ প্ৰবাহ যেটো তাৰখনত চালিত হৈ আছে এইটোই হল এম্পিয়াৰ বৰ্তনী সূত্ৰৰ মূল ধাৰণাটো ইয়াৰ প্ৰমাণ আমি জানো r দূৰত্বত সৰল বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া কোন তাৰৰ বাবে যিকোনো বিন্দুত p চুম্বকীয় ক্ষেত্ৰ হ'ব b = mu naught by 2 pi r এটো ক'ৰ পৰা পাইছো আমি বায়ৰ-সাভাৰ্টৰ সূত্ৰ ব্যৱহাৰ কৰি এডাল যদি অসীম দূৰত্বৰ পোন পৰিবাহী থাকে তেতিয়া হলে সেই তাৰডালৰ পৰা r দূৰত্বত এটা p বিন্দু ৰাখিলে এই পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য পোৱা যায় এতিয়া যেটো এম্পিয়াৰৰ সূত্ৰটোৰ এই ক্লোজ ইন্টিগ্ৰেল অফ B ডট DL এইটো যদি আমি ব্ৰেক কৰিবলৈ যাওঁ আমি পাম ক্লোজ ইন্টিগ্ৰেল অফ B DL cos থিটা এইটো ক্ৰস প্ৰডাক্টটো ব্ৰেক কৰিলো এতিয়া এইটো ক্ষেত্ৰত দেখা পোৱা যাব যে এই ৰঙা তাৰডাল নহয় ৰঙা বৃত্তাকাৰ চুম্বক ক্ষেত্ৰ বল ৰেখাডালৰ ইয়াতে যেটো DL লৈছো DL ৰ দিশটো তাৰ স্পৰ্শক দিশত ব্লু কালাৰ দি দেখুৱা হৈছে আৰু তাতেই কিন্তু চুম্বক ক্ষেত্ৰৰ B দিশটো একেইফালে হ'ব তাৰ মানে B আৰু DL ৰ মাজত কোনটো 0 ডিগ্ৰী হ'ব আমি যদি বেলেগ এটা ঠাইটো যদি DL লওঁ DL ৰ দিশটো স্পৰ্শকৰ দিশত হ'ব আৰু B ৰ দিশটো কিন্তু স্পৰ্শকৰ দিশতে হ'ব দুটাৰ মাজৰ এংগলটো সকলো জায়গাত কিন্তু প্যাৰেলাল হয় বা সমান হয় তাৰমানে ইহঁতৰ মাজত এংগলটো সদায় 0 ডিগ্ৰী হ'ব তেতিয়া cos 0 ডিগ্ৰী ভ্যালুটো কিমান থাকি যায় 1 থাকি যায় আমি কি পাম ক্লোজ ইন্টিগ্ৰেল অফ B ডট DL হ'ব B DL cos থিটা মানে B DL B টো সকলো ক্ষেত্ৰতে কিন্তু ধ্ৰুৱক থাকিব কিয়নো দূৰত্বটো সদায় একেই কিয়নো যেটো বল ৰেখাডাল সদায় এটা বৃত্তাকাৰ থাকিব বৃত্তাকাৰৰ বাবে r বা ব্যাসাৰ্ধ সদায় সমান পৰিমাণৰ থাকে আৰু সমান দূৰত্বত চুম্বক ক্ষেত্ৰ একেই থাকিব B বাহিৰলৈ ওলাই গল ইন্টিগ্ৰেশন অফ DL এটা DL টো ইন্টিগ্ৰেট কৰিলে গুটেই বৃত্তডালৰ দৈৰ্ঘ্য পাম মানে B * 2 pi r তেতিয়া হলে ক্লোজ ইন্টিগ্ৰেল অফ B ডট DL = কি হ'ব B মানে আমি পাইছিলো ইয়াৰ আগতে mu naught I by 2 pi r সো এই B ঠাইত এই mu naught I by 2 pi r বহাই দিয়া যাওক mu naught I by 2 pi r আৰু এই যেটো 2 pi r এটা স্মল r হ'ব এটা ক্যাপিটাল R নহয় কিন্তু 2 pi r যদি 2 pi কটা যায় ৰৈ যাব একমাত্ৰ mu naught I তাৰ মানে ক্লোজ ইন্টিগ্ৰেল অফ B ডট DL = mu naught I এইটোই হৈছে এম্পিয়াৰ বৰ্তনীৰ সূত্ৰৰ প্ৰকাশ ৰাশি